যোগীঘোপা পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। এজন দালালৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ। যোগীঘোপা পঞ্চায়তৰ অন্তৰ্গত কৰেয়া পাহাৰ গাঁৱৰ একাংশ লোকৰ নাম বাদ পৰিছিল অৰুণোদয় আঁচনিৰ পৰা। অভিযোগ মতে নাম বাদ পৰা লোকসকলৰ পৰা দালাল ওছমান গুনিয়ে সংগ্ৰহ কৰিছিল ধন। অৰুণোদয় আঁচনিৰ নামত একোজন লোকৰ পৰা ৪,০০০ৰ পৰা ৪,৫০০ টকালৈ ওছমান গুনিয়ে সংগ্ৰহ কৰাৰ অভিযোগ। যোগীঘোপা পঞ্চায়তত ক্ষোভিত লোকসকল উপস্থিত হৈ দালাল ওছমান গুনিক আবদ্ধ কৰি ৰাখে। ইয়াকে লৈ পঞ্চায়তত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত যোগীঘোপা আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দালাল ওছমান গুনিক আটক কৰি থানালৈ নিয়ে। উল্লেখ্য যে অৰুণোদয় 3.0 আঁচনিত পঞ্চায়তৰ একাংশ ধনী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰো অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বিপৰীতে দুখীয়া বিধৱা তথা প্ৰকৃত হিতাধিকাৰীৰ লোক বাদ পৰাত অঞ্চলটোৰ সচেতন ৰাইজৰ চকু কপালত উঠিছে। এনেকুৱা আজি আমাৰ ডিচি অফিচৰ পৰা এটা তাৰিখ নিৰ্ধাৰণ কৰিছে 18 তাৰিখ। এই 18 তাৰিখত আমাৰ BLO বিলাকক যিবিলাক প্ৰত্যেক পিএছত BLO আছে, BLO ঘৰে ঘৰে গৈ অৰুণোদয় ফৰ্ম বিতৰণৰ দায়িত্ব প্ৰদান কৰিছে 198 আৰু তাতে ওছমান গনিৰ ভোট সেই 193। কিন্তু ওছমান গনি কি কৰিল, সি এটা ৰাজনৈতিক এটা ক্ষমতাৰ প্ৰয়োগ কৰি সি পিএছ কমিটিৰ নামটো ল'লে তাৰ কৰেয়া পাহাৰ 199। তাৰ দায়িত্ব হ'ল 199 যিখিনি উপযুক্ত মানুহ অৰুণোদয় পোৱাত সেই মানুহখিনি সি অৰুণোদয় ফৰ্ম ফিল আপ কৰিব লাগিছিল। কিন্তু তাকেই নকৰি ই 193 যিটো তেখেতৰ ভোট কেন্দ্ৰ আৰু য'ত ভোট দিয়েহি সি তাৰে কিছুমান মানুহৰ পৰা 4,000 5,000 কৰি টকা লৈ 60-70টা নাম সি কালেকশ্যন কৰিছিল। তাতে ডিচি অফিচৰ পৰা 4জন মেম্বাৰ বনাই দিছিল পিএছ কমিটিৰ। সেই পিএছ কমিটিৰ মেম্বাৰ 4জনে অলৰেডি তাৰে যিখিনি উপযুক্ত মানুহ সেই মানুহখিনিৰ নাম পঞ্চায়তৰ সম্পাদকৰ জৰিয়তে ব্লকলৈ প্ৰেৰণ কৰিছে। গুণি যিখিনি নাম টকা লৈ কালেকশ্যন কৰিছিল সেই নামখিনি এটাও অহা নাই, যিহেতু পিএছ কমিটিৰ মেম্বাৰে নহয়, দিয়া অথৰিটি নাই। আজি নামখিনি নাহাত গুণি আহি পঞ্চায়তত বিভিন্ন গালাগালিৰ লগতে বহুত আমাৰ কিছুমান ৰাইজক ধৰি সি গালাগালি পাৰি দাবী ধমকি বহুত ধৰণৰ কিছু মানে কথা। তাৰপিছত পঞ্চায়তৰ ছেক্ৰেটাৰীকো বহুত গালি, GRSকো ফোনত গালি দিছে বহুত বেয়া। এই ৰাইজে আমি সেই বস্তুটো সমাধানৰ কাৰণে ৰাইজ পঞ্চায়তত বহিছিলোঁ। সেই ৰাইজৰ কথা নুশুনি অথচ ৰাইজক বহুত বেয়া ব্যৱহাৰ কৰিছে, যাৰ কাৰণে ৰাইজে পুলিচ মাতি, যিহেতু তাত টকা লোৱাৰ অভিযোগ যিবিলাক মানুহ টকা দিছে অৰুণোদয়ৰ কাৰণে তাকে সেই মানুহবিলাকো ইয়াতে আহিছিল। সেই মানুহবিলাকে পুলিচ মাতি পুলিচত গতাই দিয়ে যোগীঘোপা আৰক্ষী থানাত। তেখেতজনী এজন দালাল আমি গম পাইছোঁ। ই আচলতে ভাৰতীয় জনতা পাৰ্টিৰ বুথ কমিটিৰ মেম্বাৰ। আচলতে ই ক'ৰ বুথ কমিটিৰ মেম্বাৰ সেইটো আমি গম পোৱা নাই। তাৰ ঘৰ হ'ল চটপাৰা NCত আৰু এই বুথ কমিটিৰ মেম্বাৰ হৈছে এই কৰেয়া পাহাৰত। এইটো এটা মানে ৰহস্যৰ আৱৰ্তত এটা আমি ইতিমধ্যে বিজেপিৰ জিলা পৰ্যায়ত আমি জনাইছোঁ যে তেখেতক দলৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে, যিহেতু এনেকুৱা এজন দালাল মানুহ, চোৰ মানুহ ইয়াতে মানে সোমাই টকা কালেকশ্যন কৰি আছে অৰুণোদয়ৰ নামত। সেইকাৰণে আমি জনাইছোঁ যাতে তাৰ ওপৰত এটা বিহিত ব্যৱস্থা লয়। যিটো ইয়াত ঘটনা হৈছে, এই দালাল বিৰোধী যোনটা ঘটনা হৈছে যোগীঘোপা পঞ্চায়তত, মই আমাৰ ৰাইজৰ এটা ডাউট, ইয়াত হাত নিশ্চয় আমাৰ পঞ্চায়ত সচিব গৰাকী আছে। তাৰ সচিব গৰাকী অনুমতি নোহোৱা কৰি এজন মানুহ বাহিৰা মানুহ এজন আহি এই পঞ্চায়তত দালালি কৰিব নোৱাৰিব। ইয়াৰ ফুল দায়িত্ব, ফুল বেগিঙত, ফুল চাপৰ্টত পঞ্চায়ত সচিব গৰাকী থাকিব লাগিব, এইটো আমাৰ সন্দেহ হৈছে। সচিবজনৰ নাম হৈছে আব্দুল ছাত্তাৰ। ফুল পেকেজৰ আজি অৰুণোদয়ৰ নামত যি আহিছে তাৰ লগত বহিছে, তাৰ লগত বহি ভিতৰত কিবা বিতং আলোচনা কৰাৰ পিছতে আমি ৰাইজৰ লগত আমি বিল লাচিত থানা অসমে ৰাইজৰ লগত আমি হাতত ধৰিছোঁ, এটা ফুল তথ্য চহাই ধৰিছোঁ। তেতিয়া ছেক্ৰেটাৰী ঘূৰাৰ পিছত ছেক্ৰেটাৰী নিমাত এতিয়া নিশ্চয় ৰাখিছে। নহ'লে আজি নহ'লে দালাল নহ'লে আজি অৰুণোদয় চৰকাৰে অৰুণোদয় দিছে, তাৰ অৰুণোদয়ৰ নামত সি মানুহজন আহি ছেক্ৰেটাৰী পঞ্চায়তৰ সচিবগৰাকী থকা অৱস্থাত সি বেলেগ মহিলা এজন, দুখীয়া মহিলা এজনৰ 4,000 টকা খুজিছে, কিন্তু ছেক্ৰেটাৰী এতিয়ালৈকে সি মাত মাতা নাই কিয়? ছেক্ৰেটাৰী নিমাত কিয়? নিশ্চয় ছেক্ৰেটাৰী এইটো কৈছে ইয়াক যে মই তোমাৰ লগত আছোঁ, তুমি তাৰ পৰা টকা সংগ্ৰহ কৰা, মই তোমাৰ লগত আছোঁ, যাৰ কাৰণে আজি নিশ্চয় ছেক্ৰেটাৰী নিমাত হৈ বহি আছে। আৰু একদম জানিব পৰা মতে ছেক্ৰেটাৰী ইয়াত ফুল জড়িত আছে। মাৰি বোলে নামৰ ক্ষেত্ৰত টেংপাৰিং কৰিছে, কিবা নাম এটা আছিল, সেই নামটো ট্ৰেন্সফাৰ কৰি বেলেগ এটা নাম দিয়া বুলি সেইটো অভিযোগ আমাৰ হাতত আছে। ইয়াৰ নামটো আছিল জানি এইটো মজিৰুন নেছা আছিল,
মনসুৰা খাতুন কৰিছে হোৱাইটনাৰ মাৰি গৈছে এই কাগজখন সচিবগৰাকীৰ হাতত নিশ্চয় আছে সি নাজানে হোৱাইটনাৰ মাৰা কাগজ চলিব কি নচলিব সিয়াতো এইটো কৰ্তব্য আছে জানা সি কেনেকৈ পাছ কৰিছে সেইটো কাগজ আমি গতিকে এইটো আমি বিল আছে দিনা অসম দৈহিক আঞ্চলিক সমিতিৰ পৰা এই অনুযায়ী আপুনি জিলা উপায়ুক্ত মহোদয় ফুল তদন্ত কৰিবলৈ ইয়াক সচিবগৰাকী আমি অনুৰোধ জনালোঁ যোগীখোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট NU 24